এতিয়া উৎপল হাজৰিকা ৰাজহুৱাকৈ প্ৰহাৰ কৰি দিছে গোচৰ হৈছে তেওঁ পঞ্জীয়ন হৈছে পিছত গাৰ বলত গোচৰ উঠাইছে ঘৰত নি পিনি মানুহক তুচ্ছ তাচ্ছিল্য কৰে কৰ্মচাৰীগৰাকীও হাৰি যোৱা নাই আহিলে আহিলে আমি বাইক লৈ আছোঁ আকৌ পিছত পাতি আছোঁ হেল্ল' ডক্টৰ অমীয়া কুমাৰ ভূঞা জিন্দাবাদ 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 ডক্টৰ অমীয়া কুমাৰ ভূঞা জিন্দাবাদ 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 জয় আই অসম জয় অসম জয় আই অসম জয় অসম অমীয়া ভূঞা জিন্দাবাদ 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 অমীয়া ভূঞা জিন্দাবাদ 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 অমীয়া ভূঞা জিন্দাবাদ 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 গঢ়াৰ যাত্ৰা হৈছে অসম বিধানসভাত যদি একেবাৰে এগৰাকী নাগৰিকো বাচি আছে তেওঁৰ ৰেচন কাৰ্ড পাবনে নাই সেই কথাও যদি বিধানসভাত কোনোবাই কৈছিলে বিপিআৰ প্ৰতিনিধিজনে কৈছিলে ৰাজ্যখনৰ যিবিলাক ৰাজহুৱা শিক্ষানুষ্ঠান ইয়াৰ নতুন আৰ্হি হ'বনে নাই কোনোবাই যদি কৈছিলে বিপিআৰ প্ৰতিনিধি হিচাপে সদনৰ মজিয়াত একমাত্ৰ আমি ৰাখিছিলোঁ পৰৱৰ্তীত সেইধৰণে কামবিলাক হৈছিলে গতিকে আমি ভাবোঁ যে ভাল যদি চিন্তা থাকে ভাল যদি সংগ থাকে আৰু ৰাইজ যদি লগত থাকে তেতিয়াহ'লে তেনেকুৱা হাজাৰ বাধা বিঘিনিকো নেওচি ৰাইজে যথাস্থানলৈ লৈ যাব আৰু যথাস্থানলৈ লৈ যোৱা ৰাইজ হ'ল বিপিআৰ সমষ্টি সন্মানীয় ৰাইজ আপুনি কি মাজত থাকি এই নিৰ্বাচনত শক্তিশালীভাৱে অংশগ্ৰহণ কৰিম আৰু চূড়ান্ত এই সিদ্ধান্ত 23 তাৰিখে দেখা পাব মই এতিয়া ইয়াত আহিলোঁ মোক এতিয়া বহু ৰাইজে আজি মই দিনটো ৰাইজৰ লগত আলোচনাত বহোঁ অহাকালি আলোচনাত বহোঁ সকলোৱে দল মত নিৰ্বিশেষে মোৰ সিদ্ধান্তটো এতিয়া ৰাইজৰ সিদ্ধান্তই হ'ব দলৰ তোলা চালনীত আমি বাছনি নুঠিলোঁ গতিকে ৰাইজৰ তোলা চালনী ৰাইজৰ আদালত মই এইটো নিৰ্বাচন খেলা আগৰ পৰাই কৈছোঁ যে মোক ৰাইজৰ আদালতত ৰাইজৰ মানে মৰম লাগে ব্যক্তিগত হিচাপে এজন কৃষকৰ ল'ৰাই যিখিনি পৰ্যায়লৈকে কৰিব লাগে সেইখিনিলৈকে মই নিজে কৰিছোঁ বাকীখিনি ৰাইজৰ বাবে মই সেৱা কৰিব বিচাৰোঁ গতিকে ৰাইজে কেনেকৈ মৰম দিয়ে কেনেকৈ আদৰ দিয়ে কেনেকৈ সহযোগ দিয়ে চব মই ৰাইজক দিছোঁ মোৰ বিগত দিনৰ 5 বছৰীয়া কাৰ্যকালত বিধায়ক এলেকা উন্নয়নৰ পুঁজি 5 কোটি টকা পুঁজি মই গুৰু সেৱালৈ দি দিলোঁ নামঘৰলৈ দি দিলোঁ মন্দিৰলৈ দি দিলোঁ মছজিদলৈ দি দিলোঁ গীৰ্জালৈ দি দিলোঁ 5 কোটি টকা মই 5টা বছৰ যাতে আমাৰ নতুন প্ৰজন্মৰ যাতে বিপিআৰ নতুন প্ৰজন্ম সুৰক্ষিত হৈ থাকে ইয়াত বিলাতী মদৰ হোৱাৰ পাতিবৰ কাৰণে মদৰ বেহা পাতিবৰ কাৰণে মই এখনো আবেদনটোত স্বাক্ষৰ ইয়াৰ দ্বাৰা কোনোবাই মোৰ সেৱা আছে ৰাইজলৈ মোৰ ভক্তি আছে মোৰ শ্ৰদ্ধা আছে মোৰ স্নেহ আছে মোৰ শ্ৰদ্ধা স্নেহ ভক্তি আছে বা আৰু প্ৰতিটো পৰিয়ালৰ খা খবৰ ল'বলগীয়া আছে প্ৰতিটো পৰিয়ালৰ বাবে সেৱা কৰিবলগীয়া আছে গতিকে এতিয়া নিৰ্বাচন এই নিৰ্বাচনৰ সময়ত ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ হোৱা নাই ৰাইজে এতিয়া দুখ পাইছে কাৰ্যকৰ্তাই এতিয়া দুখ পাইছে গতিকে কাৰ্যকৰ্তাই কৈছে আপুনি নতুনকৈ চিন্তা কৰিব লাগে ৰাইজৰ সিদ্ধান্ত মানি ল'ব লাগে গতিকে ৰাইজৰ সিদ্ধান্তৰ আধাৰত আমি অহা 23 তাৰিখে আমি চূড়ান্ত সিদ্ধান্ত লৈ পিনি ৰাইজৰ সিদ্ধান্ত লৈ পিনি ৰাইজৰ সহায় লৈ পিনি আমি যাম মই কৈছোঁ যে বিপিআৰ সমষ্টিবাসী ৰাইজক আজি তুচ্ছ তাচ্ছিল্য আজি ব্যৱহাৰ কৰিছে বিপিআৰ সমষ্টি ৰাইজে গণতান্ত্ৰিকভাৱে নিজৰ যি মতামত দিছিলে সেই মতামতক নেওচি আজি যি সিদ্ধান্ত দিছে বিপিআৰ ৰাইজে সেই সিদ্ধান্ত দিব বিপিআৰ সমষ্টি ৰাইজ সচেতন ৰাইজ সাংস্কৃতিকবান ৰাইজ নিজা সিদ্ধান্তত কেনেকৈ আগবাঢ়িব লাগে জানে কোন মুখ্যমন্ত্ৰী হ'ব কোন মন্ত্ৰী হ'ব কোন চৰকাৰ হ'ব বিপিআৰ ৰাইজে নাচায় কিন্তু বিপিআৰ প্ৰতিনিধিজন কোন হ'ব বিপিআৰ ৰাইজে এইটো চায় গতিকে বিপিআৰ ৰাইজে এতিয়া বিভিন্ন ধৰণে এতিয়া কৈ আছে মোক মই এতিয়া আহি এইখিনি পাইছোঁহি মই আহি প্ৰথম মই পৰম আনন্দিত বিপিআৰ ৰাইজৰ মৰম চেনেহৰ মাজেদি 5টা বছৰ তেওঁলোকক সেৱা কৰাৰ সুযোগ পালোঁ মই আকৌ এবাৰ কৈছোঁ গতিকে প্ৰতিটো পৰিয়াল প্ৰতিজনলৈ
প্ৰতিটো জাতি, প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো সম্প্ৰদায়লৈ মোৰ সেৱা জনাইছোঁ, মোৰ কৃতজ্ঞতা শৰাই আগবঢ়াইছোঁ। আৰু ক'ৰবাত যদি মোৰ কাম কৰোঁতে ক'ৰবাত মোক ইফাল সিফাল হৈছিলে, কিবা ৰাইজৰ চকুত ক'ৰবাত দুটা কাম কিবা হৈছিলে, তাৰ কাৰণে মই মাৰ্জনা বিচাৰিছোঁ।